নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন আনিছোঁ। এইটো বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে, অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশ কৰাইছে এইটো বিজ্ঞাপনটো। এই বিজ্ঞাপনটো আপোনালোকে নিশ্চয় ইয়াতে দেখিছে 10 এপ্ৰিল 2026 প্ৰকাশ কৰা এটা বিজ্ঞাপন হয়। আৰু এই যিটো বিজ্ঞাপন প্ৰকাশ কৰিছে, এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে APSCৰ যিটো প্ৰিলিমিনাৰী এক্সাম হয়, কম্বাইণ্ড কম্পিটিটিভ এক্সাম 2026, তাৰ কাৰণে যিটো পদ আছে, কিছুমান ভেকেঞ্চি আছে, এই ভেকেঞ্চিৰ কাৰণে এইটো এক্সামটো পতা হৈছে। ইয়াতে ভেকেঞ্চিবিলাক উল্লেখ কৰা আছে, কোন বিভাগত কিমানটা পদ আছে আপোনালোকে চাব পাৰিব। নাম্বাৰ 1 আছাম চিভিল ছাৰ্ভিচ। আছাম চিভিল ছাৰ্ভিচত এইটো আপোনাৰ আছে 45 ভেকেঞ্চি ইয়াতে আছে। আৰু আছাম পুলিচ ছাৰ্ভিচত আছে আপোনালোকৰ 6টা। তেনেকৈ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ ভেকেঞ্চি আছে 3টা। ছুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজত আছে 1টা। ঠিক তেনেধৰণে আৰু যদি আপোনালোকে চাই, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটিজ আছে 2টা, এইটো নিশ্চয় দেখিছে। আৰু আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত আছে 2টা। আৰু আপোনাৰ ইনস্পেক্টৰ অফ লেবাৰ আছে, ইনস্পেক্টৰ অফ লেবাৰত আছে 5টা পদ আছে, এইটো দেখিছে। আৰু ইনস্পেক্টৰ অফ এক্সাইজত আছে আপোনালোকৰ 1টা পদ। আৰু এইটো এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ আছে 8টা। আৰু ছাব ৰেজিষ্ট্ৰাৰ পদ আছে 4টা। ঠিক তেনেধৰণে আৰু এটা আছে, এইটো ৰিচাৰ্চ এছিষ্টেণ্টৰ পদ আছে 1টা। টোটেল মিলাই আপোনালোকৰ পদ হৈছে 78 ভেকেঞ্চি আছে। আৰু এই পদসমূহৰে বিভিন্ন কেটেগৰীত বেলেগ বেলেগ ধৰণে আছে, পদসমূহ আছে, আপোনালোকে চাব পাৰিব। অ'পেন কেটেগৰীত আপোনালোকৰ 42টা আছে। ঠিক তেনেধৰণে এইখিনি বেলেগ বেলেগ ৰিজাৰ্ভেশ্যন কেটেগৰীত আছে। আপোনালোকে যিটো কেটেগৰীত পৰে সেইটো আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আপুনি এই পদখিনিৰ কাৰণে কেনেধৰণে আপোনালোকে আবেদন কৰিব আৰু ইয়াৰ এক্সামবিলাক কেনেধৰণৰ হ'ব, এইখিনি কথাও গোটেইখিনি আছে। আপোনালোকে যিহেতু অনলাইন আবেদন কৰিব লাগিব, এইটো ইয়াৰ যিটো ইয়াতে লিখিছে প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো হ'ব আপোনালোকৰ 5 জুলাই 2026 ছানডে। এই দিনত পৰীক্ষাটো হ'ব, আপোনালোকে নিশ্চয় গম পাইছে। আৰু ইয়াতে আপোনালোকৰ দৰমহাবিলাকৰ কথাটো ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে সবিশেষ চাই ল'ব পাৰিব। ইয়াতে আছাম চিভিল ছাৰ্ভিচৰ কাৰণে এইটো, তেনেকৈ আছাম পুলিচ ছাৰ্ভিচ চবৰে ইয়াতে দিয়া আছে। আপোনালোকৰ স্কেল পে' প্লাছ গেট পে' সকলোবিলাক ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। এইখিনি গোটেইখিনি বিতংকৈ ইয়াতে উল্লেখ কৰি দিছে। আপুনি যিটো পদৰ কাৰণে আবেদন কৰিব তাৰ বস্তুটো আপুনি ডিটেইলছকৈ ইয়াতে চাই ল'ব পাৰিব। আৰু আবেদনটো যিহেতু অনলাইন আবেদন কৰিব লাগিব, অনলাইন আবেদনটো আপোনালোকৰ 13 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু 3 মে'লৈকে আপোনালোকৰ আবেদন হ'ব। এইটো ইয়াতে উল্লেখ কৰা আছে, 3 মে'লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো অফিচিয়েল ৱেবছাইট আছে, এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰথমে APSCৰ যিটো অফিচিয়েল ৱেবছাইট তাতে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছতহে আপোনালোকে ফৰ্ম ফিল-আপখন কৰিব পাৰিব। ইয়াতে গোটেই বস্তুটো উল্লেখ কৰা আছে, আপোনালোকে চাব পাৰিব। গোটেই বিজ্ঞাপনটো যদি আপোনালোকক লাগে ইয়াৰ অফিচিয়েল ৱেবছাইটত পাই যাব, নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম সবিশেষ। আৰু ইয়াতে যিখিনি ভেকেঞ্চি আছে, ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে এটা অনলাইন মাচুল পে'মেণ্ট কৰিব লাগিব। এইটো এক্সামিনেশ্যন ফিজটো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে 297.2 ৰুপিজ পে'মেণ্ট, আৰু OBC আৰু MOBC সকলে 197.20 ৰুপিজ, SC আৰু ST সকলে 47.20 ৰুপিজ, আৰু BPL কেণ্ডিডেট যিসকল আছে তেওঁলোকেও 47.20 ৰুপিজ, PWBD কেণ্ডিডেটসকলেও 47.20 ৰুপিজ, আৰু ওমেন কেণ্ডিডেটসকলেও 47.20 ৰুপিজ। এইটো অনলাইন পে'মেণ্ট কৰিব লাগিব আপোনালোকে। এইটো অনলাইন আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সহায়ত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। আৰু ইয়াৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে যদি চাই, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকৰ বয়সটো 21ৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। এজৰ ৰিলেক্সেশ্যন থাকিব, 5 বছৰ ৰিলেক্সেশ্যন থাকিব SC ST প্লেন আৰু ST হিলছৰ কাৰণে থাকিব। আৰু 3 বছৰ ৰিলেক্সেশ্যন থাকিব OBC আৰু MOBCৰ কাৰণে। আৰু ইয়াতে যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে যদি SC বা ST বা OBC হয় তেতিয়াহ'লে 10 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে ইয়াতে এজ পাৰ গভৰ্ণমেণ্ট ৰুল মতে তেওঁলোকে যিটো পাব লাগে সেইটো লাভ কৰিব। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণেও এইটো এজৰ ৰিলেক্সেশ্যন ইয়াতে থাকিব, সেইটো কথা ইয়াতে উল্লেখ কৰা আছে।
আপোনালোকে গোটেইখিনি চাব পাৰিব মই ইয়াতে গোটেই পইণ্টকেইটা আপোনালোকক এটা এটাকৈ দেখাই দিছোঁ যিটো মেইন ইম্পৰ্টেণ্ট পইণ্ট মই সেইকেইটাই আপোনালোকক দেখাই দিছোঁ আৰু ইয়াতে যিটো এক্সাম হ'ব এক্সামবিলাক কেনেধৰণে হ'ব প্ৰথমটো আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব এইটো অবজেক্টিভ টাইপ হ'ব তাৰপিছত 2 নম্বৰ যিটো হ'ব মেইন এক্সাম হ'ব সেইটো ৰিটেন প্লাছ ইণ্টাৰভিউ আৰু প্লাছ আপোনালোকৰ পাৰ্চনেলিটি টেষ্ট এই তিনিটা ধৰণে হ'ব আপোনালোকৰ প্ৰথমটো আপোনাৰ প্ৰিলিমিনাৰী এক্সাম যিহেতু এতিয়া আহিছে এই প্ৰিলিমিনাৰী এক্সামৰ কাৰণে আপোনালোকৰ দুখন পেপাৰ আছে এখন পেপাৰ হৈছে আপোনালোকৰ জেনেৰেল ষ্টাডি 1 আৰু 2 নম্বৰখন হৈছে জেনেৰেল ষ্টাডি 2 দুইখন পেপাৰতে আপোনালোকৰ 200 মাৰ্ককে থাকিব ইয়াতে 400 মাৰ্কৰ পৰীক্ষা হ'ব সময় আপোনালোকৰ প্ৰতি 200 নম্বৰৰ কাৰণে 2 ঘণ্টা সময় দিয়া হ'ব আৰু ইয়াতে অবজেক্টিভ টাইপ কুৱেশ্যন আপোনালোকৰ আহিব আৰু মাল্টিপল চইচ কুৱেশ্যন বুলি কোৱা হয় মাল্টিপল চইচ থাকিব আপোনালোকে তাৰ পৰা সিলেক্ট কৰিব লাগিব এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে আপোনালোকে চাই ল'ব পাৰিব গোটেই কথাখিনি মই আপোনালোকক কৈ দিছোঁ আৰু মেইন এক্সামটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব ইণ্টাৰভিউ হ'ব পাৰ্চনেলি টেষ্ট হ'ব এইখিনি আপোনালোকৰ পিছত পৰ্যায়ত থাকিব এইটো ৰিটেনটো পাছ কৰাৰ পাছতহে আপোনালোকৰ এইখিনি কথা আহিব আৰু তাতো তেনেধৰণে আপোনালোকৰ মেইন এক্সামত কি কি হ'ব এইখিনি কথাও ডিটেইলছ ইয়াতে বিতংকে উল্লেখ কৰিছে আপোনালোকে বিতংকে চাই ল'ব পাৰিব মই গোটেইখিনি দেখাই দিলোঁ আপোনালোকক আৰু কি কি বস্তু আপোনালোকৰ যাৱতীয় বস্তু লাগিব ইয়াৰে ডকুমেণ্টছখিনি সকলোখিনি বিতং তথ্য ইয়াতে উল্লেখ কৰা আছে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লৈ তাৰ পৰা আপোনালোকে সবিশেষ জানি ল'ব পাৰিব আৰু অনলাইন আবেদনটো আপোনালোকে নিজেই কৰি ল'ব পাৰিব আজিলৈ ইমানেই থেংক ইউ